টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী সমদল উলিয়াই কপাই দিলে মৰাণৰ ৰাজপথ। টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ নামত কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰোধিতাৰে আৰু কা বাতিলৰ দাবীত বৃহস্পতিবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মৰাণৰ টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ ৰণতংকা। এই যুদ্ধ কা বাতিলৰ বাবে, এই যুদ্ধ অসমীয়াৰ সন্মানৰ বাবে, এই যুদ্ধ টাই আহোমক জনজাতিকৰণৰ বাবে, আহোম ভোটৰ যোগেদি নিজকে আহোম আৰু অসমীয়া বুলি পৰিচয় কৰাই দিয়াৰ সময় সমাগত। এয়া মাথো আৰম্ভণিহে বুলি এইদৰে কয় টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে। ৰাজপথত দুৰ্ভাগ্যজনক যে যি আহোমে ৬০০ বছৰ ৰাজত্ব কৰিছিল এই অসমত, যি আহোমে অসম ৰক্ষা কৰিছিল, যি আহোমে অসমীয়া জাতি হত্যা ৰক্ষা কৰিছিল, আৰু সেই আহোম আজি মৰাণৰ ৰাজপথত আজি আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। দুৰ্ভাগ্যজনক কথা। আৰু বাধ্য কোনে কৰাইছে? দিল্লীত বহি থকা, সুদূৰ দিল্লীত বহি থকা নৰেন্দ্ৰ মোদী, হিটলাৰী শাসন চলোৱা বিজেপি নেতৃত্বাধীন গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীত বহি থকা বাকী কেন্দ্ৰীয় তেওঁলোকৰ মন্ত্ৰীসকলে। আৰু লগতে ইয়াত সাত উজান দিছে দিছপুৰৰ গাড়ী দখল কৰি থকা হিমন্ত বিশ্ব শৰ্মাই। আমাৰ কথা স্পষ্ট, এই অসম আমি ৰক্ষা কৰিছিলোঁ। ৬০০ বছৰ আমি শাসন কৰিছিলোঁ, ৭০ বাৰকৈ মোগলক আমি পৰাস্ত কৰিছিলোঁ। এই অসমক আমি বিদেশৰ পৰা অহা যি হিন্দু শৰণাৰ্থী, এই শৰণাৰ্থীক কিন্তু আমি ইয়াত থিতাপি দিব আমি নোৱাৰোঁ। আহোমে কিন্তু এই হিন্দু যি শৰণাৰ্থী আহিছে, আহোমে কিন্তু অসমত স্থান দিব নোৱাৰে। এজনো বিদেশীক অসমে কিন্তু মানি নলয়। মানি ল'ব নেকি? আহোমে মানি ল'ব নেকি? অসমে মানি ল'ব নেকি? এজনো বিদেশীক আমি মানি ল'ব নিবিচাৰো। আহোম জনগোষ্ঠীয়ে নিবিচাৰে, অসমীয়া জাতীয়তাবাদে নিবিচাৰে। যদি আনিব বিচাৰিছে এই হিন্দু শৰণাৰ্থী, গুজৰাটলৈ লৈ যাওক। নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত ভৰাই দিয়ক, অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত ভৰাই দিয়ক। তেওঁলোকৰ ঘৰৰ ভিতৰত ৰাখক হিন্দু শৰণাৰ্থী, আমাৰ আপত্তি নাই। আপত্তি আছে নেকি কাৰোবাৰ? গুজৰাটত ৰাখিলে আপত্তি আছে নেকি? ৰাখক গুজৰাটত, তেওঁলোকে ঘৰত সোমোৱাওক, নিজৰ বেডৰুমত ভৰাই থওক, আমাৰ আপত্তি নাই। অসমৰ আপত্তি নাই, অসমীয়া আপত্তি নাই, আহোম জনগোষ্ঠীৰ আপত্তি নাই। দিছপুৰত পঢ়ি থকা হিমন্ত বিশ্বই কৈছে যে কাখন বোলে ভাল আইন। তেতিয়াহ'লে নগালেণ্ডত কিয় বলবৎ নহয়? নগাই কিয় মানি নলয়? অৰুণাচলত কিয় তেওঁলোকে লাগু কৰিব নোৱাৰে? মিজোৰামত কিয় নোৱাৰে? মণিপুৰত কিয় নোৱাৰে? বাকী ৰাজ্যৰ বাদে দিছো, অসমৰ বিটিয়েদি বড়োলেণ্ডত কিন্তু লাগু কৰিব নোৱাৰে। কাৰ্বি আংলঙত নোৱাৰে, ডিমা হাছাওত নোৱাৰে। কিয় নোৱাৰে? কাখন বেয়া আইন। তেওঁলোকে মানি নলয়, তেওঁলোকৰ ৰাজ্য, তেওঁলোকৰ জনগণে মানি নলয়, কাখন বেয়া আইন। কিন্তু আমাৰ দিছপুৰত বহি থকা এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কৈ আছে কাখন বৰ ভাল আইন। গতিকে মই আহ্বান জনাইছো মুখ্যমন্ত্ৰী মৰাণৰ ৰাজপথৰ পৰা, যদি আপুনি হিন্দু শৰণাৰ্থী আনিব বিচাৰিছে, তেতিয়াহে আপোনাৰ কোম্পানী যিবোৰ বাগান খুলিছে, সেই বাগানত আনি কোৱাটা বনাই দিয়ে, তাত ৰাখক, বাহিৰলৈ ওলাব দিব নালাগে। তাত ৰাখক, আমাৰ আপত্তি নাই। হিমন্ত বিশ্বৰ ঘৰ ঢেৰ আছে গুৱাহাটীত, নিজৰ ঘৰৰ বেডৰুমত ভৰাই থওক, আমাৰ আপত্তি নাই হিন্দু শৰণাৰ্থী। কিন্তু অসমৰ জনগণে এই হিন্দু শৰণাৰ্থীক কিন্তু মানি লয়। আমাৰ স্পষ্ট কথা, আমি বাৰে বাৰে কৈ আছো একেখিনিয়ে কথা। লাখ লাখ অসমৰ জনগণে ওলাই আহিছিল, ওলাই প্ৰতিবাদ কৰিছিল যে কাখন বাতিল কৰিব লাগে, কা আমি মানি নলওঁ। কিন্তু এই হিটলাৰী শাসন চলোৱা দিছপুৰত বহি থকা হিমন্ত বিশ্ব নেতৃত্বাধীন যি বিজেপি চৰকাৰ, তেওঁলোকৰ যি পাৰিপহৰীয়া, এইসকলে কিন্তু এই অসমৰ জনগণৰ কথা নুশুনিলে। গতিকে এতিয়া সময় আহিছে, ইয়াৰ উত্তৰ দিয়া। উত্তৰ আমি দিব লাগিব। কেনেকৈ দিব লাগিব? আমি যুদ্ধ কৰিবলৈ নাযাওঁ, তেওঁলোকৰ আমি যুদ্ধ কৰিব নাযাওঁ, কিন্তু আমি কেনেদৰে যুদ্ধ কৰিম? এয়া হৈছে ভোটৰ যুদ্ধ। আমাৰ জনগণৰ হাতত আছে সকলোতকৈ ডাঙৰ অস্ত্ৰ, সেয়ে হৈছে ভোটৰ অস্ত্ৰ। আহি আছে 2024 লোকসভাৰ নিৰ্বাচন, আৰু কেইদিনমানৰ পাছতেই 19 এপ্ৰিল দিনাই হ'ব এখন যুদ্ধ। সেই যুদ্ধ হৈছে ভোটৰ যুদ্ধ।
গতিকে অসমৰ জনগণে আহোম জনগোষ্ঠীয়ে এই যি ভোটৰ যুদ্ধ এই যুদ্ধখন কৰিব লাগিব আৰু এই যুদ্ধত এই বিজেপি নেতৃত্বাধীন চৰকাৰখনক কিন্তু আমি অসমত হৰুৱাব লাগিব আমি দেখুৱাই দিব লাগিব যে জনগণে আজি কা মনা নাই গতিকে কা নমনাৰ কাৰণে আপোনালোকক আমি ভোটৰ যুদ্ধত হৰুৱাব লাগিব আৰু যেতিয়ালৈকে দিল্লীত তেওঁলোকে নাহাৰিব দিল্লীৰ পৰা যেতিয়ালৈকে খেলা নাখাব তেতিয়ালৈকে তেওঁলোকৰ হিটলাৰী শাসন ব্যৱস্থা চলি থাকিব আৰু কাৰ দৰে এনেকুৱা ধৰণৰ বহু এনেকুৱা ধৰণৰ আইন যিখন বেআইনী আইন তেওঁলোকে আৰু আনি থাকিব ২৪ চনৰ লোকসভা নিৰ্বাচন জিকাৰ লগে লগে তাৰ লগতে বহু আইন এনেকুৱা বেআইনী জাতি ধ্বংসী আইন তেওঁলোকে আৰু আনিবলৈ কিন্তু মনতে ভাবিব যে আমাক জিকাইছে ৰাইজে গতিকে এনেকুৱা ধৰণৰ আইন আমি আনো গতিকে আমাৰ উত্তৰ হ'ব লাগিব যে এই চৰকাৰখনক আমাৰ ব্ৰহ্মপুত্ৰ পাৰত দলিয়াই দিব লাগিব দলিয়াব লাগিব নাই এই চৰকাৰখনক এই ২০২৪ লোকসভাত আমি ব্ৰহ্মপুত্ৰ দলিয়াই পেলাব লাগিব সকলোৱে একেষাৰে কওক আমি নামানো বিজেপি চৰকাৰ মুৰ্দাবাদ হিমন্ত বিশ্ব মুৰ্দাবাদ নৰেন্দ্ৰ মোদী মুৰ্দাবাদ অমিত শ্বাহ মুৰ্দাবাদ আৰু লগতে আমি আন্দোলন কৰিছো জনজাতিকৰণ আমি বাৰে বাৰে কৈ আছো যে এই জনগোষ্ঠীটোৱে অসম ৰক্ষা কৰিছিল কিন্তু এই জনগোষ্ঠীয়ে বিচাৰিছে কি আমি জনজাতিকৰণ বিচাৰিছো কিয় বিচাৰিছো আমি ৰাজনৈতিক অধিকাৰ লাগে আমাৰ ভূমিৰ অধিকাৰ লাগে আমাক লাগে মাটিৰ অধিকাৰ আমাক লাগে অৰ্থনৈতিক অধিকাৰ আমাক লাগে সামাজিক অধিকাৰ আৰু এইকাৰণে আমি জনজাতিক বিচাৰিছো এই জনগোষ্ঠীৰ কাৰণে বহু চৰকাৰ আহিলে বহু চৰকাৰ গ'ল মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২০১৪ চনত আহি ঘোষণা কৰি থৈ গৈছিল যে তাই আহোমৰ লগতে ৬ জনগোষ্ঠীক সবার ভিতৰত জনজাতিকৰণ প্ৰদান কৰিম যদি দিল্লীত আমাৰ চৰকাৰ হয় দিল্লীত চৰকাৰ হোৱা আজি কেইবছৰ হ'ল 10টা বছৰ হ'ল গতিকে যিজন প্ৰধানমন্ত্ৰীয়ে মিছলীয়া সেই প্ৰধানমন্ত্ৰীক আমাৰ জনগণে কিন্তু বিশ্বাস ল'ব নোৱাৰে যি প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে আহি এই অসমত আহি এই ধৰণৰ মিছাৰ প্ৰতিশ্ৰুতি দিছে এই প্ৰধানমন্ত্ৰীক আমি অসমৰ পৰা খেলিব লাগিব আমি সকলোৱে কৈ খাইছো যে নিৰ্বাচনী প্ৰচাৰ যেতিয়াই নৰেন্দ্ৰ মোদী আহিব তেতিয়াই আমাৰ টাইপাৰ তৰফৰ পৰা তেওঁক কিন্তু কলা প্ৰকাশ দেখাব লাগিব আৰু অসমৰ জনগণে তেওঁক কিন্তু কলা প্ৰকাশ দেখাব লাগিব প্ৰয়োজন নাই এনেকুৱা মিছলীয়া প্ৰধানমন্ত্ৰী আমাৰ অসমত আকৌ আহিব আকৌ বহু ধৰণৰ তেওঁলোকে এনেকুৱা ধৰণৰ মিছাৰ প্ৰতিশ্ৰুতি দি যাব আৰু ৰাইজ ভুল গৈ তেওঁলোকক ভোট দিব আৰু ভোট দিয়াৰ পিছত তেওঁলোকে আকৌ এনেকুৱা ধৰণৰ জাতি ধ্বংসী আইন আমাৰ ওপৰত জাপি দিয়া হ'ব গতিকে আমি বাৰে বাৰে কৈছো অসমৰ জনগণক এই মৰাণৰ ৰাজপথৰ পৰা আহ্বান জনাইছো সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছো এই যি জাতি ধ্বংসী আইন অনা এই যি চৰকাৰ এই চৰকাৰক উফৰাবলৈ সময় আহি গ'ল সময় এতিয়া সমাগত জনগোষ্ঠীটোক বাৰে বাৰে অপমান কৰিছে মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।